6 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় কৃতিত্ব লাভ কৰিলে নৃত্য দৰ্পণৰ প্ৰাণৱীয়ে। যোৰহাটলৈ গৌৰৱ কঢ়িয়ালে আৰাধ্যা আৰু অলংকিতাই। যোৰহাটৰ নৃত্য বিদ্যালয়ে নৃত্য দৰ্পণৰ ছাত্ৰীৰ অসাধাৰণ কৃতিত্বই জিলাখনত পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে। যোৰহাটৰ 6 বছৰীয়া প্ৰণৱীয়ে ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিবলৈ সক্ষম হৈছে। হুলাহুপ নৃত্যত অনবদ্য প্ৰদৰ্শন আগবঢ়াই এই অভিলেখ গঢ়িবলৈ সক্ষম হয় প্ৰণৱীয়ে। উল্লেখযোগ্য যে 5 মিনিটত 950 বাৰ ৰিং ঘূৰাই এই কৃতিত্ব লাভ কৰে। ইফালে গুৱাহাটীত অনুষ্ঠিত এক নৃত্য প্ৰতিযোগিতাত নৃত্য দৰ্পণৰ ছাত্ৰী আৰাধ্যা আৰু অলংকিতাই প্ৰথম ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। তিনিওগৰাকী ছাত্ৰী নৃত্য বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে লগে ভণ্টি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰ উষ্ম স্বাগতম জনোৱা হয়। লগতে বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। নৃত্য দৰ্পণ নৃত্য বিদ্যালয়ৰ এই সাফল্যই যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ এক নতুন আশা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনৰ ৰিপৰ্ট AIN লাইভ। মোৰ অনুষ্ঠানটো গুৱাহাটীত হৈছিলে আৰু মই নাচ দ্য কিডছ বেটেল ছিজন 2ৰ মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছোঁ। মোৰ এইখিনি পাই বহুত ভাল লাগিছে। প্ৰথমতে মোৰ নৃত্যগুৰু বংশী মেম, টিনা মেম, অভিষেক ছাৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে মোৰ মা দেউতা আৰু স্কুলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ ইমান ছাপোৰ্ট দিয়াৰ বাবে। ক্লাছ 6 ডট বস্কো বাকচুক। মোৰ নামটো অলংকিতা গণ আৰু মোৰ অনুষ্ঠানটো আছিলে গুৱাহাটী আৰু মোৰ তাত গৈ বহুত ভাল লাগিলে। মই মোৰ নৃত্যগুৰু বংকী মেম, টিনা মেম আৰু অভিষেক ছাৰক বহুত ধন্যবাদ জনাব খুজিছোঁ। ইমান মই আগবাঢ়ি যাওঁ বুলি মই ভবা নাছিলোঁ। থেংক ইউ। বহুত সুখী হৈছোঁ আজি আমাৰ ষ্টুডেণ্টবোৰ ইমান ধুনীয়াকৈ এচিভ কৰিছে, ভাল লাগিছে। তাক আপোনালোক আৰু আশীৰ্বাদ কৰিব জানে আৰু ল'ৰা ছোৱালীকেইটা আৰু কষ্ট কৰি যেনেকৈ আৰু ধুনীয়াকৈ আৰু আগবাঢ়ি যাব পাৰে, আৰু ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চ দিব পাৰে। আমাৰ অকণমানি প্ৰণৱী কৰ্ণানী আছে, তাই হুলাহুপ 950 স্পিনত আপোনাৰ হুলাহুটো কৰিছে, ৱৰ্ল্ড ৰেকৰ্ড কৰিছে, ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ৰেকৰ্ড। বহুত ভাল লাগিছে, বহুত প্ৰাউড ফিল কৰিছোঁ আমাৰ ষ্টুডেণ্টক লৈ। আশা কৰোঁ আৰু এনেকুৱা ভাল ভাল ৰিজাল্ট দিব পাৰোঁ, ধুনীয়াকৈ আৰু কাম কৰি যাব পাৰোঁ। এনেকৈ যাতে পেৰেণ্টছেও আমাৰ লগত বহুত কষ্ট কৰিছে, লগতে ল'ৰা ছোৱালীকেইটাও বহুত ৰাতি আপোনাৰ 12টা 1টালৈকে আমি প্ৰেক্টিচ কৰাই আছোঁ। মানে একদম বহুত ধুনীয়া কৰিছে সিহঁতি, চব বস্তুতে সিহঁতি অলৰাউণ্ডাৰ। এনেকৈ জানে আৰু ভালকৈ বেলেগ ল'ৰা ছোৱালীবোৰ আৰু ধুনীয়াকৈ এনেকৈ পাৰফৰ্মেঞ্চ দিব পাৰে, সেইটোৱে আশা কৰিছোঁ। তাত চব বস্তুৱে শিকোৱা হয়, আপোনাৰ ভৰতনাট্যম ক্লাছিকেল শিকোৱা হয়, তাৰপিছত ৱেষ্টাৰ্ণত আপোনাৰ হিপ হপ শিকোৱা হয়, হাউচ আছে, ৱেকিং আছে, ফুটৱৰ্ক আছে, চব গোটেইকেইটাই আমি কৰাওঁ, লকিং আছে, চব কৰাওঁ আমি ইয়াত। চব ভাৰ্চেটাইল আপুনি ইয়াত পাব আহিলে। আমাৰ ইয়াত অ'পেন এডমিশ্যন হৈ আছে এতিয়া। নিউ ইয়েৰৰ কাৰণে আমি এডমিশ্যন অ'পেন কৰিছোঁ। কোনোবাই যদি আহিবলৈ ইচ্ছুক হয় তো আমালোকক লগত কণ্টেক্ট কৰিব পাৰে। ধুনীয়াকৈ আপোনালোক আহি চাব পাৰে আমালোকৰ পাৰফৰ্মেঞ্চ। আমাৰ নৃত্য দৰ্পণ NDA চেনেল আছে ইউটিউবত, ফেচবুকত চেনেল আছে, ইনষ্টাগ্ৰাম একাউণ্ট আছে আমাৰ, সেইবোৰ চাব পাৰে। আমাৰ ষ্টুডেণ্টকেইটাৰ এচিভমেণ্ট চাব পাৰে ধুনীয়াকৈ, সেইবোৰ চব আছে আমাৰ। আপোনালোক আহিব পাৰে, এবাৰ ভিজিট কৰক আমাৰ নৃত্য দৰ্পণ এই ক্লাছখনক। নমস্কাৰ, মোৰ নাম সুমন কৰ্ণানী। তাই যে একো ক'ব ইমান নোৱাৰিব, সেইকাৰণে ময়ে কৈ দিছোঁ তাৰ বিষয়ে। তাই মানে হুলাহুপ শিকিছে নিজে, কিন্তু ডান্স যিটো নিজেতো পূৰা কৰিব নোৱাৰে। তাই মুভমেণ্টবোৰতো ডান্স ক্লাছৰ পৰাই শিকিছে। এই মুভমেণ্টৰ দৰে তাই নিজে হুলাহুপটো পূৰা একদম কৰিছে আৰু বংকী মেমে ইয়াক পূৰা মানে ডান্স কৰি কেনেকৈ হুলাহুপ কৰিব পাৰে পূৰা মানে গাইড কৰি দিছে। আৰু টিনা মেমে পূৰা ক্লাছিকেলটো কৰাই, টিনা বংকী মেম পূৰা মানে তাই যেতিয়া নিজে কৰি আছিলে যে মই মানে দি দিলোঁ ক'ৰবাত চেনেলত, তেতিয়া হয় নে নহয়। এতিয়া এদিন মোৰ ওচৰত আহিলে মানে আপোনাৰ ছিলেকশ্যন হৈছে, আপুনি মানে ভিডিঅ'টো দিয়ক বা আমি চাব খুজিছোঁ। তেতিয়া মানে মই টিনা মেম বংকী মেমৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা আহিছে মোৰ ওচৰত, কিন্তু আমাৰ ঘৰতো ইমান সুবিধা নহ'ব, লাইটিং এইবোৰ নাথাকে। তেতিয়া আপুনি ডান্স ক্লাছতে টিনা মেম বংকী মেমে ক'লে ঠিক আছে আপুনি ইয়াতে আনক, আমি ইয়াৰ পৰাহে দিম। তেতিয়া ইয়াত তেওঁলোকে মানে চাইছে অনলাইনতে আৰু ভিডিঅ'টো খুজিছে। তেতিয়া বংকী মেমে টিনা মেমে ভিডিঅ'টো দি দিছে আৰু যিটো এইটো লাগে যে ভিডিঅ'টো হয় নে নহয়। তাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 950 স্পিন উইদিন 5 মিনিটছ আৰু লাষ্ট ৰেকৰ্ড আছিলে 818 স্পিনছ উইদিন 5 মিনিটছ। তাই এতিয়া UKC কাৰ্মেল স্কুল। তাই ক'তো নহয়, ইয়াতে হৈছে, অনলাইন হৈছে যি হৈছে। হয়। আজি নমস্কাৰ, মই টিনাগুণ জেছৱাল, মই নৃত্য দৰ্পণৰ স্বত্বাধিকাৰী। আজি
আজি মোৰ ক্লাছৰ আৰাধ্য শইকীয়া নাচ দ্য বেটেল কিডছ টুৰ উইনাৰ ৰানাৰ আপ হৈছে এজন আৰু এজন টপ 10ত গৈছিলে টপ 8ত আৰু এজন আপোনাৰ অলিম্পিক গেম যিটো হুলা হোপ তাতে তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 5 মিনিটৰ আপোনাৰ 9:50 আজি অনুষ্ঠান হৈছিলে ক'ত অনুষ্ঠিত হৈছিল এইটো এটা হৈছিলে গুৱাহাটীত আৰু এটা হৈছিলে ৰায়পুৰ আৰু ডান্স ৰিয়েলিটি শ্ব'টো আপোনাৰ হৈছিলে গুৱাহাটীত কোনে পাতিছিলে অৰ্গেনাইজাৰটো মই নাজানো এই পেৰেণ্টছে এইটো ৰেংগনি মানে চেনেলটো ৰেংগনিয়ে কৰিছে অৰ্গেনাইজাৰৰ নাম मिठू बोरुआ। अच्छा ये स्टूडेंट सब इधर से गया क्या? हाँ यहाँ से ही गए हैं यहाँ से गए मतलब पूरा असम में से मतलब जोरहाट में सिर्फ मेरे डांस क्लास से NDA से ही बच्चे 2 ही सिलेक्ट हुए हैं जोरहाट में से। आपका डांस क्लास का नाम क्या है? नित्य दर्पण डांस एकेडमी ये 2005 से मेरा चल रहा है। कितने स्टूडेंट हैं? यहाँ पे 150 के आसपास होगा। हाँ बहुत प्राउड फिल কৰি আছোঁ আমাৰ ষ্টুডেণ্ট সদায় এনেও জিলিকিয়ে থাকে মোৰ ক্লাছৰ ষ্টুডেণ্টবোৰ কম্পিটিশ্যন চব ঠাইতে ইহঁতি প্ৰাইজ লৈ আহে আৰু এইটো আপোনাৰ এটা চেনেলত আহিব আমাৰ কাৰণে বহুত গৌৰৱৰ কথা তো সেইটোৱে থেংক ইউ। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।